ঢকুৱাখানাত ঐতিহাসিক সতিনী বিলত সমূহীয়া মৎস্য চিকাৰ। ঢকুৱাখানা দীঘলা শিলৈদাৰী গাঁৱৰ মাজত অৱস্থিত অতি পুৰণি এই সতিনী বিলৰ ৰজাৰ ৩জনী ৰাণীৰ নামত খন্দোৱা হৈছিল। এই বিলতে মাঘ বিহুৰ দিনাখন পৰম্পৰা ৰক্ষা কৰি সমূহীয়াকৈ কৰা হল মৎস্য চিকাৰ। গাঁৱৰ বুঢ়া মেঠাসকল বিলৰ পাৰত গোট খোৱাৰ লগে লগে নবোৱাৰীসকলে শৰাই গামোচা দি সেৱা কৰাৰ অন্তত গায়ন বায়ন বজাই সমূহীয়াকৈ মাছ ধৰা হয়। বিলত নামি মাছ ধৰাৰ সমান্তৰালভাৱে বিলৰ পাৰত সহস্ৰাধিক লোক একগোট হৈ এক হৰ্ষোল্লাসৰ মাজেদি মৎস্য চিকাৰ কৰাৰ এক নান্দনিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গ'ল। ঢকুৱাখানাৰ পৰা লিখন গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ।